হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক এটা শ্বৰ্ট ট্ৰিক শিকাম। অ'কে, শ্বৰ্ট ট্ৰিকটো কি জানানা? যদি কোনো সংখ্যা 5ৰ লগত পূৰণ হয়, সেইটো আমি পূৰণ নকৰাকৈ 1 ছেকেণ্ডত ওলাব পাৰোঁ। উদাহৰণ চোৱা, ইয়াত 24টো 5ৰ লগত পূৰণ হৈছে, গতিকে আমি এইটো পূৰণ নকৰাকৈ 1 ছেকেণ্ডত ওলাব পাৰোঁ। অ'কে, কেনেকৈ উলিয়াম? এই যিটো 5ৰ লগত পূৰণ হয়, ইয়াত 24টো যিহেতু 5ৰ লগত পূৰণ হৈছে, গতিকে এই 24ৰ আধা কৰি দিলে ইয়াৰ আনচাৰ হৈ যাব। এতিয়া 24ৰ আধা কিমান? 12, গতিকে 12 বহাই এটা 0 দিলে ইয়াৰ আনচাৰ হৈ যাব। অ'কে, এইটো হ'ল আনচাৰ 120, ইয়াৰ আনচাৰ। অ'কে, আকৌ এটা চোৱা, 5 × 100। অ'কে, এতিয়া যিহেতু 100টো 5ৰ লগত পূৰণ হৈছে, গতিকে আমি এই 100ৰ আধা কিমান? 50, গতিকে 50ৰ লগত এটা 0 দিলেই ইয়াৰ আনচাৰ হৈ যাব। অ'কে, কিন্তু যদি অযুগ্ম সংখ্যা যদি 5ৰ লগত পূৰণ হয়, ছাপ'জ 23 অযুগ্ম সংখ্যা, ইয়াৰ আধা কিমান হ'ব? এই অযুগ্ম সংখ্যা কিন্তু সম্পূৰ্ণৰূপে ভাগ নহয়, গতিকে ইয়াক আমি দুটা ভাগত ভাগ কৰিম, এটা 12, এটা 11। গতিকে ইয়াত আমি সৰু ভাগটো ল'ব লাগিব। ইয়াত সৰু ভাগ কিমান? 11, গতিকে 11 বহাই ইয়াত 5 দিব লাগিব, কাৰণ এইটো 23টো অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা থাকিলে 5 আৰু যুগ্ম সংখ্যা থাকিলে 0। অ'কে, বুজিলা? থেংক ইউ।